মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে আমাৰ চেনেললৈ স্বাগতম। আজি আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ আৰবী পাঠ্যপুথিৰ 2 নং পাঠৰ সকলো হাদিছৰ অসমীয়া অনুবাদ। তাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তো আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰটো চাবা। عن أبي هريرة رضي الله تعالى عنه قال قال رسول الله صلى الله عليه وسلم من سلك طريقا يلتمس فيه علما سهل الله طريقا إلى الجنة। ইয়াৰ অসমীয়া অনুবাদ হ'ব, চোৱা মই ধুনীয়াকৈ লিখি দিছোঁ। হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যিজন মানুহে জ্ঞান অৰ্জন কৰিবলৈ ৰাস্তাত চলে তেওঁৰ বাবে আল্লাহ জান্নাতৰ পথ সুগম কৰি দিয়ে। 2 নম্বৰটো চাবা। عن أنس رضي الله تعالى عنه قال قال رسول الله صلى الله عليه وسلم والذي نفسي بيده لا يؤمن أحد حتى يحب لأخيه ما يحب لنفسه। ইয়াৰ অসমীয়া অনুবাদ হ'ব, হযৰত আনাস ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজনৰ হাতত মোৰ আত্মা সেইজনৰ শপত, যিজনে নিজৰ বাবে যিটো পছন্দ কৰে আৰু সেই পছন্দ নিজৰ ভায়কৰ বাবে নকৰে সেইজন প্ৰকৃত মুমিন বা মুছলমান নহয়। 3 নম্বৰটো চোৱা। عن ابن عباس رضي الله تعالى عنه قال قال رسول الله صلى الله عليه وسلم ليس منا من لم يرحم صغيرنا ولم يؤقر كبيرنا ويأمر بالمعروف وينهى عن المنكر। ইয়াৰ অসমীয়া অনুবাদ হ'ব, হযৰত ইবনে আব্বাস ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে সেইজন মানুহ মোৰ দলৰ অন্তৰ্ভুক্ত নহয় যিজনে নিজতকৈ সৰুজনক মৰম নকৰে আৰু ডাঙৰক সন্মান নকৰে আৰু ভাল কামৰ আদেশ আৰু বেয়া কামৰ বাধা নিদিয়ে। 4 নম্বৰটো চোৱা। عن عبد الله بن مسعود رضي الله تعالى عنه قال سألت النبي صلى الله عليه وسلم أي العمل أحب إلى الله تعالى قال الصلاة على وقتها قلت ثم أي قال بر الوالدين قلت ثم أي قال الجهاد في سبيل الله। তো ইয়াৰ অসমীয়া অনুবাদ হ'ব, হযৰত আব্দুল্লাহ বিন মাসউদ ৰাদিয়াল্লাহু তাআলা আনহুয়ে কৈছে, মই মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এইদৰে প্ৰশ্ন কৰিলোঁ যে হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আল্লাহৰ ওচৰত কোনটো কৰ্ম আটাইতকৈ প্ৰিয়? তেখেত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, সময়ৰ নামাজ সময়মতে আদায় কৰা। মই সুধিলোঁ, তাৰ পিছত কোনটো? তেখেত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, মা দেউতাক সন্মান কৰা। মই সুধিলোঁ, তাৰ পিছত কোনটো? তেখেত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, আল্লাহৰ ৰাস্তাত সংগ্ৰাম কৰা। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।